জাতীয়তাবাদটো ৰুবুল মাউতে নোবেল পোৱাৰ দিনাও আমি আশা কৰোঁ তেওঁ এদিন নোবেল পাব, সেইটো এটা জাতীয়তাবাদ। গতিকে আমি সকলো ধৰণৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে। মই কেৱল দুটা কথা ক'ম শেষত। প্ৰব্ৰজনৰ সমস্যাটো অসমত আছেই, আৰু অসমত আজি হিন্দু মুছলমান হৈছে তাৰ অৰ্থ এয়া নহয় যে আমি প্ৰব্ৰজনৰ সমস্যাটো আওকাণ কৰিছোঁ। মই একেবাৰে মোৰ দেখি ভাবি এইবাবে দুখ লাগে, মানুহৰ কথাবোৰ যে সলনি হৈ থাকে সেইটো আমাৰ এটা বৰ ডাঙৰ বিড়ম্বনা। কংগ্ৰেছৰ চৰকাৰ থাকোঁতে যিজন মানুহে কৈছিল অসম চুক্তিখন গীতা বাইবেল নহয়, আজি তেওঁ অসম চুক্তিখনক ৰূপায়ণ কৰিম বুলি কৈ থাকে। যিটো দলে শাসনত থাকোঁতে চিঠি লিখি দিছিল যে অবৈধ হিন্দু নাগৰিকক আমি কাৰ জৰিয়তে আনিম, তেওঁলোকে আজি কা বিৰোধ কৰে। গতিকে অসমৰ যুৱ প্ৰজন্মই সন্মুখত যেতিয়া দেখে যে মানুহবোৰ এনেকৈ সলনি হৈছে, ইমান কথাবোৰ সলনি হৈছে, মানুহৰ মনত চিন্তাত বাধাগ্ৰস্ত হ'বই। গতিকে মই এটা কথাই শেষত ক'ব খোজোঁ, তাৰ মাজতো যুৱ প্ৰজন্মই যে অসমত আশাবাদৰ সন্ধান কৰি আছে, ইয়ে প্ৰমাণ কৰে এই আটাইবোৰ সমস্যা, এই আটাইবোৰ মুখা মেলি থকা মানুহক ওফৰায়ো অসমখন যুৱ প্ৰজন্মই অসম কৰি ৰাখিব। মই যেতিয়া কালি এয়াৰপৰ্টৰ পৰা হোটেললৈ আহি আছিলোঁ, মই কথাটো নক'ম বুলি ভাবিছিলোঁ, কিন্তু মই ভাবোঁ এই কথাটো কৈ যোৱাটো বৰ দৰকাৰ। এগৰাকী উত্তৰাখণ্ডৰ কেব ড্ৰাইভাৰে মোক লৈ আনিছিল। মোক যেতিয়া তেওঁ গম পালে যে মই অসমৰ, তেতিয়া তেওঁ ক'লে এগৰাকী মুখ্যমন্ত্ৰীৰ, আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথা। মুখ্যমন্ত্ৰীগৰাকীৰ কথা কৈ ক'লে যে মুখ্যমন্ত্ৰীগৰাকীয়ে তাত যেনেকৈ এটা বিশেষ ধৰ্মৰ মানুহক শাস্তি দি আছে, তেওঁলোকে বিচাৰে উত্তৰাখণ্ডতো সেই কাহিনী হওক। মই তেওঁক এটা উত্তৰ দিলোঁ, তেওঁৰ এটা সন্তান আছে। মই তেওঁক ক'লোঁ যে কাইলৈ মই যেতিয়া কনক্লেভলৈ যাম, মই আপোনাৰ নম্বৰটোত মই এই কথাখিনি কোৱাৰ ভিডিঅ'টো মই আপোনাক পঠিয়াই দিম, তেতিয়া আপুনি বুজি পাব অসম মানে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থকা হিন্দু মুছলমানৰ অসমখন নহয়। মই তেওঁক ক'লোঁ, মোৰো হিন্দী বেয়া, আমি একে অসমীয়া মানুহ, ভঙা ভঙা হিন্দীৰে ক'লোঁ যে आसाम का मुख्यमंत्री हिंदू मुसलमान के बारे में बोल सकता है, लेकिन অসমীয়া মানুহ के मन में अभी भी हिंदू मुसलमान एक ही है। তেওঁক মই এইটো কথা ক'লোঁ যে हमारा हिंदी अच्छा नहीं है, लेकिन हम आपसे कम हिंदुस्तानी भी नहीं है। তেওঁক মই এইটো কথা ক'লোঁ, असम मतलब केवल एक चीफ मिनिस्टर नहीं है, असम में काजीरंगा है, असम में अभी भी माजुली में शंकरदेव की संस्कृति है, अभी भी बागरुम्बा बिहू जब असम में प्रदर्शन होता है वहाँ पर यूनिटी है, अभी भी असम में माँ कामाख्या है, हमको आशीर्वाद दे रहा है। गतिके मैं তেওঁক শেষত এইটোৱে ক'লোঁ, আপুনি অসমলৈ আহক, এই যিবোৰ ছবি আপোনালোকে দেখি আছে, আমাৰ মুখ্যমন্ত্ৰীৰ মুখত বেয়া বেয়া কথা শুনি আছে, আমিও লাজ পাওঁ। তথাপি মই ক'ব খোজোঁ, এইবোৰ তেওঁলোকে ৰাজনৈতিক কাম কাজৰ কাৰণে কৰি আছে। উত্তৰাখণ্ডৰ যুৱকজনৰ সপোনটো মোৰ সপোনটো একেই, বিহাৰৰ যুৱকজনৰ সপোনটো শুভ্ৰাংশুদাৰ সপোনটোৰ সৈতে একেই। সপোনটো আমি সকলোৱে দেখি আছোঁ। আমাৰ সপোনবোৰ এক হৈ তেতিয়াই থাকিব যেতিয়া এনেকৈ ভাগ ভাগ কৰা কামবোৰ বাদ দি জ্যোতিপ্ৰসাদৰ যিটো বাট, লুইতৰ পাৰেৰে জান-জুৰি নৈয়েদি নিজৰাৰ কাষেদি জোনাকত বালি ভাত খাই, মহাভাৰতৰ বাটেদিহে বিশ্বসভা। বিশ্বসভাখন চিধাই লুইতৰ পাৰত নাই, বিশ্বসভাখন চিধাই গৈ আমি তেনেকৈ পাব নোৱাৰিম। ভাল অসমীয়া, ভাল ভাৰতীয়, ভাল বিশ্ব নাগৰিক হৈ, আৰু আটাইতকৈ ডাঙৰ কথা, মানুহৰ দুখক মানুহৰ দুখ বুলি ভবা, হিন্দু মুছলমান ভাগ ভাগ নকৰা ভাল মানুহ হৈ পাব পাৰিম। আৰু মই সুনীত দা একেবাৰে বিশ্বাস কৰোঁ, আমাৰ অসমখনত এতিয়াও এনেকৈ মোৰ দৰে চিন্তা কৰা ল'ৰা ছোৱালী হেজাৰজন আছে। ত্ৰিদীপ ভাগৱতীক আপোনালোকে সুযোগ পায় কাৰণে বাৰে বাৰে এই মঞ্চখন দি থাকে। মোতকৈ ভাল কথা কোৱা ল'ৰা অসমত হাজাৰজন আছে, ভাল চিন্তা কৰা ল'ৰা হাজাৰজন আছে, আৰু তেওঁলোকে এই কথাবোৰ মোতকৈও সজোৰে মঞ্চখন হয়তো পোৱা নাই, কিন্তু নিজৰ মন মগজুত সদায় উচ্চাৰণ কৰি আহিছে।